নমস্কাৰ সকলোলৈকে। দেখি বুজিব পাৰিছেনে বাৰু এয়া কি হয়? এয়া মাছৰ ডিমৰ বৰা। মই জানো যে আপোনালোকে মাছৰ ডিম দি বিভিন্ন ধৰণৰ আঞ্জা বনাই খায়, তথাপিও এনেধৰণে এবাৰ ৰান্ধি খাই চাবচোন, বহুত টেষ্টি হয়। প্ৰথমে এটা বাটিত ডিমখিনি লৈ লৈছোঁ, তাৰ পাছতে মিহি মিহিকৈ পিঁয়াজ কাটি দিছোঁ, জলকীয়া কাটি দিছোঁ, অকণমান আদা ৰুকি দিছোঁ, তাৰপিছত ধনিয়া পাত মিহি মিহিকৈ কাটি দিছোঁ আৰু ৩-৪ ফুটামান ৰচুনো কাটি দিছোঁ আৰু হালধি, ৰেড চিলি পাউডাৰ, জিৰা পাউডাৰ আৰু সোৱাদ অনুযায়ী নিমখ দিছোঁ। ধুনীয়াকৈ মিশ্ৰণটো সানি ল'ম। ইয়াৰ পাছত বেচন আধা কাপ মিক্স কৰিছোঁ। মিশ্ৰণটো কিন্তু বেছি ডাঠ কৰিব নালাগে দেই, নহ'লে ভিতৰ ভাগ কেঁচা থাকি যোৱাৰ চান্স থাকে। লগতে গেছৰ ফ্লেমটো ল' টু মিডিয়ামত ৰাখিব লাগিব আৰু একদম ডিপ ফ্ৰাই কৰি নমাই ল'ম। এই বৰাটো ভাতৰ লগত খোৱাৰ উপৰিও যিকোনো জ্বলা চাটনি বা টমেটো চচৰ লগতো খাই ভাল লাগে আৰু চাহৰ লগতো খাব পাৰিব। আপোনালোকে যদি মোৰ ভিডিঅ' প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে অনুগ্ৰহ কৰি মোৰ পেজটো ফ'ল' কৰি দিব আৰু এবাৰ ট্ৰাই কৰি চাব, নিশ্চয় ভাল পাব বুলি আশা কৰিলোঁ। আজি ভিডিঅ'টো ইমানেই আছিলে। কেনে পালে জনাবলৈ নাপাহৰিব। লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। সকলোৱে ভালে থাকক। আজিলৈ আহোঁ। ধন্যবাদ।